আমি সমগ্ৰ অসমবাসীৰ লগতে সমগ্ৰ ভাৰতবাসীক আমি অভিনন্দন জনাইছো যে এটা দীৰ্ঘদিনীয়া পৰিক্ৰমাৰ অন্তত আমাৰ অহা আজি 18 জুলাই 21 জুলাইৰ পৰা আমাৰ 31 জুলাইলৈকে এইবাৰ ইউনেস্কোৰ যিখন কনভেনশ্যনখন বাৰ্ষিক অধিৱেশনখন হ'ব এবাৰ নিউ দিল্লীত হ'ব আৰু সৌভাগ্যক্ৰমে আমাৰ দিল্লীত হোৱাৰ বাবেই অন্যান্য অন্যান্য বিভাগৰ লগতে সাংস্কৃতিক বিভাগত আমাৰ যিটো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ভাৰতৰ পৰা এবাৰ আমাৰ চৰাইদেউ মৈদাম একমাত্ৰ অঞ্চল হিচাপে প্ৰায় 99% সম্ভাৱনা হৈছে নিৰ্বাচন ক্ষেত্ৰত উঠিব কাৰণে সেয়ে আমি সকলোকে যিমান দল সংগঠন আছে সমগ্ৰ ৰাইজ আমাৰ বিভিন্ন ৰাজনৈতিক দল বিভিন্ন ধৰণৰ ব্যক্তিগতভাৱে যিসকলে সহায় সহযোগ কৰিছে এই দীঘলীয়া পৰিক্ৰমাক আমি সকলোকে প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছো আৰু ধন্যবাদ কৃতজ্ঞতা প্ৰকাশ কৰিছো বিশেষকৈ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক অসম চৰকাৰৰ আগতে সকলো ধৰণৰ বিষয়ববীয়া সহায় কৰাৰ লগতে বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰীক আমি বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো যে আমাৰ দাবীৰ মতেই শেহতীয়াকৈ 8 জুনত যিখন কেবিনেট হৈছিলে তাত ঘোষণা কৰিলে যে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্যক আমাৰ স্বীকৃতি কৰিবৰ কাৰণে সদস্য ৰাষ্ট্ৰৰ ইউনেস্কো সদস্য ৰাষ্ট্ৰক কনভিন্স কৰিবৰ কাৰণে ৰাষ্ট্ৰদূতৰ ওচৰলৈ যাবৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা তেওঁলোকে প্ৰস্তাৱ লৈছিলে যাতে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত তেওঁলোকক কনভিন্স কৰে যাতে চৰাইদেউ মৈদামক যাতে গণতান্ত্ৰিকভাৱে ভোট প্ৰদান কৰে আৰু 21 তাৰিখৰ পৰা আমি 31 তাৰিখলৈকে আমি এই দিনটো এটা পবিত্ৰ দিন হিচাপে আমি অপেক্ষাৰত হৈ আছো বিশেষকৈ আমি অবিভক্ত শিৱসাগৰ জিলা চৰাইদেউ জিলা এই সিদিনা 16 চনত আমাৰ ঘোষণা হৈছে কিন্তু আমি অবিভক্ত শিৱসাগৰবাসী হিচাপেই অসমবাসীৰ লগতে বিশেষকৈ শিৱসাগৰবাসী হিচাপে আমি পবিত্ৰ দিন হিচাপে আমি অপেক্ষা কৰি আছো কিন্তু তাৰ মাজতেই কিছুমান বিতৰ্ক আহি পৰিছে কিন্তু আমি সমগ্ৰ অসমবাসীৰ লগতেই ভাৰতবাসীক আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছো কিছুমান টেকনিকেল কথা কাৰণ সুন্দৰভাৱে সকলো চৰকাৰৰ লগতেই সকলো ৰাজনৈতিক দল সকলো সংগঠন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে সহায় সহযোগ কৰাৰ পাছতো কিয় কিছুমান কথা বিতৰ্ক সৃষ্টি হৈছে হয়তো কিছুমান আমাৰ তথ্যৰ অভাৱত বা আমাৰ বুজি পোৱা ভুল বুজাবুজিত এইটো হ'ব পাৰে কিন্তু ইয়াতো চৰকাৰক আমি একপক্ষভাৱে দোষাৰোপ কৰিলেও নহব বা আমি কাৰোবাক কোনোবাৰ দল সংগঠনক আমি দোষাৰোপ কৰিবলৈও আমি নাযাওঁ সকলোৱে আমাৰ কাৰণে ভাই বন্ধু আৰু সকলোকে আমি শ্ৰদ্ধা ভক্তিৰে আমি এই আজি সংবাদমেলৰ যোগেদি আমি আহ্বান জনাইছো বা আমি সমগ্ৰ ৰাইজক আহ্বান জনাইছো যে আমাৰ টেকনিকেল কথা কিছুমান আমি জানিব লাগিব যে বিশ্ব ঐতিহ্য ঘোষণা কৰাৰ আগতে আমাৰ কিছুমান বিতৰ্ক আমি সৃষ্টি কৰিব নালাগে আৰু আমি সকলোকে অনুৰোধ কৰিছো আৰু আমি সেইকাৰণে আজিলৈকে আমি মনে মনে বহি আছো যদিও বৰ্তমান কুঁৱৰী মৈদাম চৰাইদেউ বিশ্ব ঐতিহ্য ঘোষণা হবলৈ মাত্ৰ 21 তাৰিখৰ পৰা 31 জুলাইলৈকে আছে কিন্তু আজিলৈকে মৈদামত খনন চলি আছে কোনোবাই ইয়াৰ কৰিছে আমি দিনে ৰাতিয়ে আমি তাত ঘূৰি ফুৰিছো আমি মাতি আছো কিন্তু মই সংবাদমেলত এইটো কাৰণে আমি দিবলৈ দিয়া নাছিলো যাতে বিতৰ্ক নহওক সেই সময়ত বহুতে মোক চৰকাৰী পক্ষই হওক বা আমাৰ দল সংগঠনে মোক অনুৰোধ কৰিছে যাতে আমি এটা মিডিয়াত নিদিওঁ কথাবিলাক যাতে বিতৰ্ক নহওক কিন্তু আজি ফুলেশ্বৰী মৈদাম দৈনিক খনন কৰি আছে কুঁৱৰী মৈদাম বৃহত্তৰ অঞ্চল খনন কৰি আছে আমি কিয় আজি চুকাফা মৈদামটো আমি চিনাক্তকৰণ হোৱা নাই কিন্তু আমি সেইবিলাকলৈ আমি চিন্তা নকৰি আমি কিছুমান টুলুঙা কিছুমান দিশলৈ আমি যে আমাৰ যে মেইন ইছ্যুটো যে আমি পৰ্যবেক্ষণ কৰিব বিচাৰিছো মানে আমি বিপথে পৰিচালিত কৰিব বিচাৰিছো তেনেকুৱা ধৰণৰ আমাৰ অনুভৱ হোৱা নিচিনা লাগিছে সেইকাৰণে আমি নিজৰ মানুহ হিচাপে বা আপোনালোকৰ ভাই বন্ধু হিচাপে বা পুত্ৰ হিচাপে বা আমি ভাতৃসম হিচাপে আমি এই কথাখিনি আমি আলোচনাতে আহিব লাগিব যে আমাৰ বিশ্ব ঐতিহ্য ঘোষণা হবলৈ গৈ আছে তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী আৰু তাৰ সংশ্লিষ্ট বিষয়াসকলক আমি কেনেকৈ এতিয়া যোগাযোগ কৰি পিনি ইউনেস্কোৰ মানুহখিনিক সংশ্লিষ্ট সদস্য ৰাষ্ট্ৰখিনিক আমি কনভিন্স কৰি পিনি ভোট প্ৰদান যাতে আমাৰ অপেক্ষা কৰে আমি সেই চিন্তাত আছো কেনেকৈ আমি দিল্লীত গৈ পিনি আমি সেইখিনি কনভিন্স কৰিব পাৰো সেই চিন্তাত আছো কিন্তু আজিও আমি মৈদামত এইকাৰণে মই ঘূৰি ফুৰিবলগীয়া হৈছে দিনে ৰাতিয়ে যে কোনো ধৰণৰ বিতৰ্ক নহয় কিন্তু আজি চৰাইদেউ জিলা বন্ধ দিছে সকলোৰে আছে আমি সন্মান জনাইছো সকলোকে কিন্তু কথাটো হৈ গ'ল কি হঠাতে আজিও যদি শিৱসাগৰ জিলা কোনোবা সংগঠনে যদি শিৱসাগৰ জিলাত মৈদামখিনি সোমাব লাগে আমি নিদিওঁ বুলি আকৌ যদি বন্ধ দিয়ে এনেকুৱা ধৰণৰ আমাৰ ভুল বুজাবুজিটো হ'ব নালাগে কিন্তু এতিয়া কথাটো আহোঁ টেকনিকেল কথা 12 মাৰ্চ 2024 চনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মামৰাত আমাৰ চৰাইদেউ জিলা উপায়ুক্ত শিৱসাগৰ জিলা উপায়ুক্তক আমাক এটা ৰিপৰ্ট বনাব দিছিলে যে সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত তাৰপিছত এটা প্ৰস্তাৱ দিয়া হৈছিলে যে
চৰাইদেউ জিলাৰ হলফুকন আৰু চৰাইদেউ পঞ্চায়ত দুটা শিৱসাগৰ জিলালৈ আনিব। শিৱসাগৰ জিলাৰ যিটো মৈদাম অঞ্চল আছে বিশ্ব ঐতিহ্য ক্ষেত্ৰত চুকাফা পঞ্চায়ত আৰু লেঙিব পঞ্চায়তটো চৰাইদেউ জিলালৈ নিব। কিন্তু তেতিয়াই তাত পঞ্চায়তে ৰাইজে প্ৰতিবাদ কৰিলে যে এটা প্ৰশাসনিক ব্যৱস্থাৰ জটিলতাৰ কাৰণে আৰু স্ববিৰোধী স্থিতিৰ কাৰণেই এটা জটিল প্ৰক্ৰিয়া হ'ব। সেইকাৰণে সেইটো সীমানতেই সমাপ্ত কৰা হৈছিলে যে সদ্যহতে বিশ্ব ঐতিহ্যটো হ'বলৈ দিয়ক, তাৰপিছত সীমা নিৰ্ধাৰণৰ কথাটো আহিব। কাৰণ যদি লেঙিব পঞ্চায়ত চুকাফা পঞ্চায়ত যিটো মৈদাম অঞ্চল আছে যদি সেইখিনি চৰাইদেউলৈ গুচি যায়, কিন্তু আমাৰ উপজিল্লা হ'ব চৰকাৰে ঘোষণা কৰা মতে নাজিৰা হ'ব। কিন্তু এতিয়া আমাৰ একে খেতিতে যদি আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আমি হেডলাইনটো তেনেকৈ দিছো যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ সুকলমে হ'ব কাৰণে বিশ্ব ঐতিহ্য 31 তাৰিখে যদি ঘোষণাও কৰে, তাৰপিছত আৰু এবছৰমান আমাৰ লাগিব বাফাৰ জোনখিনি নিৰ্বাচন কৰোঁতে তাক সংৰক্ষণ কৰোঁতে চিনাক্তকৰণ কৰে। চুকাফাৰ মৈদামটো আজিলৈকে চিনাক্তকৰণ হোৱা নাই, যদিও আমি যিটো ভাবিছো, কিন্তু দশেৰাত আমাৰ অতি দুখজনকভাৱে চুকাফাৰ মৈদামটো ৱৰ্ল্ড হেৰিটেজৰ দশেৰাত নাই যোৱা। সেইটো আমাৰ কাৰণে দুখৰ বিষয়। সেইকাৰণে তাৰপিছত আমাৰ বৃহত্তৰ কাম কিছুমান আছে যাতে প্ৰশাসনিক ব্যৱস্থাটো এটা জটিল হৈ নপৰে। সেইকাৰণে সদ্যহতে আমি কোনো বিতৰ্ক সৃষ্টি কৰিব নালাগে আৰু চৰকাৰক আমি এইমতেই বাহাল ৰাখিবৰ কাৰণে অনুৰোধ জনাইছো। বৰ্তমান যিটো পঞ্চায়ত আছে চৰাই নাজিৰা চাৰ্কুল অফিচ আৰু শিৱসাগৰ জিলাৰ অধীনত, যিহেতু সদ্যহতে শেহতীয়াকৈ যিটো সমষ্টি নিৰ্ধাৰণ কৰিলে, সমষ্টি নিৰ্ধাৰণত মাইবেলালৈকে অৰ্থাৎ চুকাফা পঞ্চায়ত আৰু লেঙিব পঞ্চায়তটো আমাৰ শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টি তথা শিৱসাগৰ জিলাত আছে। আৰু সেইটো যদি কৰিবলৈ যায় আকৌ ডাঙৰ দীঘলীয়া প্ৰক্ৰিয়া হ'ব। আৰু আমাৰ এতিয়া কৰ জোন আমাৰহে নিৰ্বাচন হ'ব ৱৰ্ল্ড হেৰিটেজ, তাৰপিছত বাফাৰ জোন চিনাক্তকৰণ আছে য'ত চৰাইদেউ হাত। নমস্কাৰ, আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি শিৱসাগৰ জিলাবাসী, চৰাইদেউ জিলাবাসী তথা অসম তথা গোটেই ভাৰতবাসী ৰাইজক আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ যে অবিভক্ত শিৱসাগৰ জিলাৰ চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ বাবে আগবাঢ়িছে। ইতিমধ্যে যোৱা মাৰ্চ মাহত যেতিয়া শেহতীয়াকৈ বিশেষজ্ঞৰ দল আহি একেবাৰে শেষৰ প্ৰস্তাৱ তাত পাছ কৰিবৰ কাৰণে ইয়াৰ পৰা দিবলৈ আহিছিল, তাৰ পিছৰ পৰা আজি এই পৰ্যায়ত নিৰ্বাচন আহিল। নিৰ্বাচনৰ পাছত এতিয়া 21 তাৰিখৰ পৰা 31 জুলাইলৈকে এই সময়ত 31 জুলাইত পূৰ্ণ পৰ্যায়ত গোটেই কথাটো নতুন দিল্লীত ঘোষণা হোৱাৰ কথা শুনি আমি অতিকৈ আনন্দিত হৈছোঁ। অসম চৰকাৰ তথা ভাৰত চৰকাৰকো আমি ধন্যবাদ জনাইছোঁ। কিন্তু আমি এই ঠিক ঘোষণা হোৱাৰ প্ৰাক মুহূৰ্তত শিৱসাগৰ জিলাৰ দুটামান পঞ্চায়ত, নাজিৰা তথা চৰাইদেউ জিলাত থকা দুটামান পঞ্চায়ত অদল বদল কৰি ৰেভিনিউ চাৰ্কুলৰ ভিতৰত ইফাল সিফাল কৰিলে আমাৰ এই যিটো সমস্যা, এই সমস্যাটো সমস্যা হিচাপে থিয় দিলে আমাৰ বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত অসুবিধা হ'ব নেকি? এই কথাখিনি আমি মুখ্যমন্ত্ৰী তথা এই আপোনালোকৰ মাধ্যমৰ যোগেদি প্ৰধানমন্ত্ৰীলৈও আমি জনাব বিচাৰিছোঁ, যাতে এই গোটেই কিবা কিবি যদি অসুবিধা আছেও এই গোটেই কথাবোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা হোৱাৰ পিছলৈ ৰাখি স্থিতা অৱস্থাটো বাহাল ৰাখিব লাগে আৰু যিকোনো মূল্যৰ বিনিময়ত চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব লাগে। আৰু আমি অতিকে পৰিতাপৰ বিষয় বুলিয়ে কৈছোঁ, যিজন মহান চুকাফাই অসমীয়া জাতিৰ জনক, তেখেতৰ মৈদামটো আজি পৰ্যন্ত চিনাক্ত নোহোৱা আৰু তেওঁলোকৰ এই মৈদামখিনি আৰু গড়গাঁৱৰ ৰজা ৰাণীসকলৰ মৈদাম এতিয়ালৈকে এই পৰ্যটনত সোমোৱাৰ ব্যৱস্থা হোৱা নাই। এইবোৰহে মুখ্য বিষয় হিচাপে ল'ব লাগে আৰু এনেধৰণে বন্ধ বা কিবা দি এটা বেয়া পৰিৱেশ সৃষ্টি নকৰিবলৈ আমি সকলোকে আহ্বান জনাইছোঁ। আৰু শিৱসাগৰ তথা চৰাইদেউবাসী ৰাইজক কোনো ভুল বুজাবুজিলৈ নগৈ বিষয়টো আশু সমাধানৰ কাৰণে চিন্তা কৰি এই বিশ্ব ঐতিহ্য হোৱাৰ পাছত আমাৰ মাজত যদি কিবা খেলি মেলি আছেও সেইবোৰ সকলো ঠিক কৰি ল'ব পৰা হ'ব। সেইকাৰণে আমি সকলোকে এটা সুন্দৰ পৰিৱেশ তৈয়াৰ কৰি বিশ্ব ঐতিহ্য হোৱাৰ কাৰণে সকলোকে সহযোগ কৰিবলৈ সকলো দল সংগঠনক তথা ৰাইজক সহযোগিতা। অসমৰ দল সংগঠন, অসমৰ সংবাদ মাধ্যম, ভাৰতবৰ্ষৰ সাংস্কৃতিক মনৰ ৰাইজসকল এতিয়া উৎফুল্লিত হৈ আছে এটা কথাৰ কাৰণেই
যে বিশ্ব ঐতিহ্য ক্ষেত্ৰত কেৱল চৰাইদেউ মৈদামেই এইবাৰ আমাৰ ভাৰত চৰকাৰে নিৰ্বাচন কৰি পঠিয়াইছে। তাৰ বাবে আমি ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু বেছি দিন নাই, 15-20 দিনৰ ভিতৰত এটা সিদ্ধান্ত আমালৈ আহিব যে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ যিটো আমাৰ কি কয় ঘোষণা, আৰু সেই শুভ দিনটো আহি পৰিব। কিন্তু তাৰ প্ৰাক মুহূৰ্ততে আচলতে এটা দুখ লগা কথা যে চৰাইদেউৰ মৈদাম ক্ষেত্ৰখন বিশ্ব ঐতিহ্য ঘোষণা কৰাৰ এই কেইদিনৰ আগতেই যে এটা বিতৰ্কতা আগবাঢ়িছে, এইটো এটা আমাৰ কাৰণে দুৰ্ভাগ্যজনক যে চৰাইদেউৰ কিছুসংখ্যক লোকে তেখেতলোকে এই মৈদাম ক্ষেত্ৰ তেখেতলোকৰ জিলাত চৰাইদেউ জিলাত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে তেখেতলোকে এটা কাৰ্যসূচী হাতত লৈছে, গণতান্ত্ৰিক কাৰ্যসূচী। আচলতে এইটো হ'ব নালাগিছিলে, এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। তেনেকুৱা এটা শুভ মুহূৰ্তলৈ আমি গৈ আছোঁ, শুভ বাৰ্তা আমি পাবলৈ গৈ আছোঁ। এই শুভ বাৰ্তা পোৱাৰ আগতে আমাৰ মাজত যিটো বিভাজনৰ যিটো চিন্তা চৰ্চা এটা সোমোৱাই দিছে, যিটো কাৰণে আমি আচলতে দুখ পাইছোঁ। আমি আশা কৰিছোঁ যাতে এনেধৰণৰ এটা বিভাজনমুখী চিন্তা হ'ব নালাগে। চৰাইদেউ মৈদাম ক্ষেত্ৰ চৰাইদেউ জিলাত থাকিলেও আমাৰ কোনো শিৱসাগৰবাসীয়ে আমাৰ কোনো ধৰণৰ অসন্তুষ্টি প্ৰকাশ নকৰোঁ, আৰু শিৱসাগৰ জিলাত থাকিলেও আচলতে চৰাইদেউবাসীয়ে কোনো ধৰণৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ কোনো তেনেকুৱা কাৰণ থাকিব নোৱাৰে আচলতে। কাৰণ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'লে চৰাইদেউ মৈদাম সমগ্ৰ বিশ্বৰ কাৰণে এটা মহা সম্পদ হৈ পৰিব। আৰু যিয়ে শিৱসাগৰত থাকিলেও চৰাইদেউবাসীসকলৰ সমানেই এটা গৌৰৱৰ এটা অধিকাৰী হ'ব, সমানেই এটা শৌৰ্য বীৰ্যৰ শক্তিৰ মানে তেওঁলোক অধিকাৰী হ'ব, সন্মানৰ অধিকাৰী হ'ব, সেই মৰ্যাদাৰ অধিকাৰী হ'ব আচলতে। গতিকে এইটো কথা সকলোৱে বুজিব লাগে যে মৈদাম ক্ষেত্ৰখন য'তেই নাথাকক লাগে, আজি যদি বেলেগ ঠাইতো থাকিলেহেঁতেন সেইসকলেও মানে তাৰ ৰাইজেও বা আমিও হ'লেও আমি মানে শিৱসাগৰবাসী হ'লেও আমি গৌৰৱ অনুভৱ কৰিলোহেঁতেন। কিন্তু এনেকুৱা এটা শুভ মুহূৰ্তৰ আগত যে মৈদাম ক্ষেত্ৰখন শিৱসাগৰ জিলাত আগৰ পৰা আছে, অন্তৰ্ভুক্ত হৈ আছে, তাৰ পৰা টানি নি পুনৰ তেওঁলোকে চৰাইদেউ সংস্থাপন কৰিবৰ কাৰণে যিটো তেখেতলোকে প্ৰক্ৰিয়া হাতত লৈছে, আচলতে এইটো এটা উচিত সময় নাছিল। আচলতে এইটো কাৰণে আচলতে দুখ প্ৰকাশ কৰিছোঁ। আমি কাকো দুখিব বিচৰা নাই, কাকো মানে তেওঁলোকক দোষাৰোপ কৰিব বিচৰা নাই, বা তেওঁলোকক আমি কিবা ভুল বুজাবুজি কিবা হৈছে বুলিও ক'ব বিচৰা নাই। কিন্তু আমি ভাবোঁ এই কথাটো উঠিব নালাগে, এই পৰিস্থিতিলৈ আহিব নালাগে যে আমাৰ মাজত কিবা মনোমালিন্য চৰাইদেউ আৰু শিৱসাগৰবাসীৰ মাজত কিবা থাকিব পাৰে জানো আপোনালোকে ভাবি চাওক। আমি আগৰ এখন জিলাৰে মানে বৃহত্তৰ শিৱসাগৰ জিলাৰে, বৃহত্তৰ যোৰহাট জিলাৰে আমি আচলতে সকলো বাসিন্দা। গতিকে ইমান ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি ইমান সুন্দৰকৈ বসবাস কৰি আছোঁ। আমাৰ সমন্বয়ৰ যিটো আমাৰ এনাজৰী কেতিয়াও আমাৰ বিচ্ছেদ হোৱা নাই। গতিকে এই শিৱসাগৰ আৰু চৰাইদেউ হৈ যোৱাৰ লগে লগে আচলতে এই কথাটোৱে আচলতে এটা মানে মানুহৰ মনত এটা সাঁচ বহুৱাইছে, বেয়া সাঁচ, যিটো সাঁচে আচলতে পিছলৈ আমাক আমনি কৰিব। গতিকে এই বিষয়টো ইয়াতে উৰ পেলাব লাগে, আৰু সকলোৱে একত্ৰিত হৈ আমি মানে বিশ্ব ঐতিহ্য ক্ষেত্ৰখন চৰাইদেউ য'তেই নাথাকক লাগে, শিৱসাগৰত থাকক, নাজিৰাত থাকক, চৰাইদেউ জিলাত থাকক বা আন ক'ৰবাত থাকিলেও আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাটো আমি সকলোৱে সহযোগিতা আগবঢ়াব লাগে। আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ যি গৌৰৱ, যি মৰ্যাদা, যি সন্মান, সকলোৱে আচলতে ইয়াক আমি উপভোগ কৰিব লাগে, আৰু ইয়াক আমি আগলৈ লৈ যাব লাগে, যাতে আমিও তাৰে এটা অংশ হিচাপে আমি গৌৰৱ অনুভৱ কৰি আমাৰ আহি থকা প্ৰজন্মক আচলতে এটা মানে শুদ্ধ আৰু এটা দীৰ্ঘম্যাদী এটা বাৰ্তা দিব লাগে, মানে তেওঁলোকক প্ৰেৰণ কৰিব লাগে, যাতে আমাৰ পিছৰ প্ৰজন্মই, যাতে আমাৰ আহি থকা প্ৰজন্মই এই চৰাইদেউ মৈদামক ক্ষেত্ৰখনক লৈ আৰু বহু দূৰ আগবাঢ়ি যাব পাৰে, আৰু আমাৰ অসমৰ নাম যাতে উজ্বলাই ৰাখিব পাৰে। এইটোৱে আচলতে আমাৰ কাম্য। গতিকে সকলোকে আমি পুনৰবাৰ আহ্বান জনালোঁ যাতে এই বিশ্ব ঐতিহ্য ক্ষেত্ৰখনক লৈ পেলাই যাতে কোনো ধৰণৰ বিতৰ্কৰ সৃষ্টি হ'ব নালাগে। আৰু আমি যিটো শুভবাৰ্তা পাবলৈ আগবাঢ়ি গৈ আছোঁ, আশা পালি ৰৈ আছোঁ বছৰ ধৰি, এদিন দুদিন নহয়, বছৰ ধৰি এই বিষয়টোৰ কাৰণে আমি আশা পালি ৰৈ আছোঁ। গতিকে এই আশাটো যাতে জুলাই মাহতে পূৰ্ণ হ'ব বুলি আমি আশাবাদী। গতিকে এই আশাটো যাতে পূৰ্ণ হওক, আৰু ঈশ্বৰৰ ওচৰতো আমি প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ এই আশা পূৰ্ণ হওক, আৰু আমি যাতে এই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মানে এই ঠাইডোখৰ আমি অংশীদাৰ হ'ব পাৰোঁ, তাৰে কামনা কৰিলোঁ আচলতে।